আপোনালোকে শুনি আছে কাব্যনাথ কৰ্ণকথা। কাব্যনাথখনৰ ৰচনা আৰু পৰিচালনা প্ৰণৱ কুমাৰ বৰ্মন, পাঠ অভিনয়ত সুকুমাৰ চেতিয়া আৰু মৈত্ৰেয়ী ফুকন, সংগীত আৰু সম্পাদনা অশ্বিনী কোঁৱৰ। এই নিৰ্জন মংগল মন্দিৰলৈ কি বিচাৰি আহিছা? জানো যদিও মই কোৱা যজ্ঞখিনি ঈশ্বৰৰ আশীষ নেহে অন্য কিবা অভিপ্ৰায়। শুনা সুতপুত্ৰ, সুতপুত্ৰ সুতপুত্ৰ সুতপুত্ৰ, এয়াই কি মহাভাৰতত মোৰ আমৃত্যু পৰিচয়? বংশভেমেৰে মোক পদানত কৰাৰ কৌশল। সুতপুত্ৰ, ইয়েই মোৰ কি সন্মান একমাত্ৰ? মই কৰ্ণ, মোৰ কাৰ ধনু খুৰিবা? তোমাৰ চকুৰ পলকতকৈ কি নিঃশব্দ বেগত অধিক? সুতপুত্ৰ, যে মোৰ শিৰৰ মুকুট সোণ শিৰা খচিত নহয়, মাথো মাটিৰ, তেনে লাগে এই অপমান। জানো মহাবীৰ, তোমাৰ সমকক্ষ নাই মহাভাৰতৰ মহাসমৰত। যিদিনা প্ৰথম দেখিছিলো তোমাৰ তীৰে মাছৰ কাঢ়ি নিয়া চকু, সিদিনাই কঁপি উঠিছিল বুকু। তেনেহলে সিদিনা কিয় তোমাৰ বংশভেমেৰে মোৰ জয়ক কৰিছিলা পৰাজয় ঘোষণা? মোৰ জন্ম ভুল কিয়? কিন্তু তুমি এই মোৰ প্ৰথম যাতনা, প্ৰথম আঘাত, চিৰকালৰ পৰাজিত লাঞ্ছনা। সিদিনাও বীৰ তোমাৰ বীৰত্বক জনাইছিলো প্ৰণাম। প্ৰেমেৰে থৌকি বাথৌ হৈ উঠিছিল হৃদয় প্ৰথমবাৰ। তোমাৰ হোৱাৰ বাসনাৰে চঞ্চল হৈ উঠিছিল মন প্ৰাণ। তোমাৰ সুঠাম বাহুৰ মাজত মৰি যাবলৈ গৈছিল মন মোৰ। সেয়ে তোমাৰ গোলাপী মুখেৰে নিঃসৃত হৈছিল কেৱল ঘৃণা। তোমাৰ ভাল পোৱাত আছিল সিমান ঘৃণা। তোমাৰ উচ্চাৰিত প্ৰতিটো শব্দক আজি মই ধৰি লম বাজিছিল বিনা। যজ্ঞখিনি কি চালন তোমাৰ! সত্য সেয়াই অসত্যৰ ৰূপত। তোমাৰ গুণ গৰিমা পুষ্পিতা হোৱাৰে পৰা শুনা। কি একক প্ৰচেষ্টাৰে, অনেক বঞ্চনাৰে, অনেক সংঘাতেৰে তুমি নিজক গঢ়িছিলা। সেই কথা কাৰেঙত আমাৰ হৈছিল আলোচনা। মোৰ কোমল মনত তুমিয়েই হৈছিলা স্থাপিত দেৱতাৰ ৰূপত। তেন্তে কিয় হৈছিল মোৰ জীৱনৰ অক্ষমনীয় অপাহৰণীয় অন্যায়? মই নিম্ন জাতত উপজাই মোৰ পাপ। নহয় নহয় কৰ্ণ, মোৰ অন্তৰত সেই ব্যথাৰ আজিও অন্ত পৰা নাই। তেনেহলে ক্ষমা খুজিবলৈ আহিছা? সৌৱা দেখিছা কেনেকৈ দাও দাওকৈ মহাভাৰত জ্বলিছে? জ্বলিছে বংশভেম, ৰাজৰাণী সবে বিধৱাৰ পোছাক পিন্ধিছে। এই দুখৰ মাজতো তুমি কি অতীতৰ ভুলৰ ক্ষমা প্ৰাৰ্থনাৰে দিবলৈ আহিছা মোক শেষকণ সুখ? অতকালৰ জ্বলি থকা তুহ জুই নুমাবলৈ আহিছা অশ্ৰুজলেৰে? তোমাৰ প্ৰতি মোৰ কোনো অৱশিষ্ট ভাল পোৱা নাই যজ্ঞখিনি। জানো কৰ্ণ, শেষ হৈ আহিছে সৰ্বস্ব। ইমানবোৰ সদেহৰ ওপৰেৰে কাৰ জয় কাক দিব আহ্লাদ? জয় যদি হয় মোৰ ফৈদৰ, সেই ৰাজ অধীশ্বৰীৰ মুকুটৰ মূল্যই বা হ'ব কি মোৰ? চকু পানী যুদ্ধই কৰিব নাক তোমালোকৰ বংশভেমৰ অহংকাৰ, তোমালোকৰ ঈৰ্ষা হিংসা, তোমালোকৰ তুচ্ছ প্ৰতিশোধ। হাজাৰ হাজাৰ নৰনাৰী গৃহহীন হব তোমাৰ ৰাজমুকুটৰ ছায়া। লক্ষজনৰ স্পখানৰ জুয়ে সোণালী কৰি উজ্বলাব তোমাৰ শিৰৰ মুকুট। আৰু কি লাগে যজ্ঞখিনি? আৰু কি লাগে? সকলো কথাকে জানো, জানো বাবে এই খেলৰ ক্ৰীড়নক মই। এই খেল মোৰ পিতৃৰ খেল, যাৰ বাবে হেৰুৱালো তোমাক মই। আৰু তোমাৰ প্ৰেমিকসকল বীৰ নামধাৰী, যোৱাত তোমাৰ নগ্নতাক নিলাম কৰি যি কামনা কৰে সিংহাসন। কা পুৰুষ সিহঁতবোৰ পত্নীৰ বলাৎকাৰেৰে সুখী মদমত্ত। সেই মই চুলি নাই বন্ধা। সেই পিশাচৰ তেজ মোক লাগে চুলিত সানিবলৈ। তাৰেই মই অপেক্ষাৰতা। মই আৰু হৈ থাকিব নোখোজো ক্ৰীড়ন। মোৰ পিতৃৰ বাসনাৰে মোৰ জৰিয়তে জয় হওক, গৃহহীন পাণ্ডৱে নিগাজিকৈ বসতি পাওক।
তাৰ পাছত কি যাজ্ঞসেনী? এই জীৱন জি থকাৰ ধাউতি মোৰ নাই। কৈলাশৰ সন্ন্যাসিনী হ'ম, কৰিম জীৱন অথলে যোৱাৰ হিচাপ নিকাচৰ অন্তত, শূন্যতাৰ সহজ অনুশীলন। জীৱন অথলে গ'ল? তোমাকেই বৰিছিলোঁ, তুমি নুবুজিবা সেই কথা। তোমাৰ গুণ গৰিমাৰে গৌৰৱান্বিতা হোৱাৰ সপোনত দিশহাৰা, কিন্তু পিতৃ মোৰ আছিল একা চেকা। লাগে তেওঁক উচ্চজাত ৰাজবংশৰ সেই বীৰ যুৱা, যি হ'ব ৰজা আৰু প্ৰশমন কৰিব। তেওঁৰ যুগান্তৰৰ অপমানৰ জ্বালা সেয়ে মই হৈছিলোঁ বাধ্য তোমাক কৰিবলৈ অপমান। কৰ্ণ, বাহ, সুন্দৰ স্বীকাৰোক্তি। তাৰ আঁৰত কি আছে কোৱা? অৰ্জুনৰ জীৱন ভিক্ষা? তোমাৰ প্ৰেমৰ শ্বহীদ হ'ব লাগিব মই, তোমাৰ প্ৰেমৰ প্ৰতিদান দিব লাগিব মৃত্যুৰে মোৰ। যাজ্ঞসেনী, যুদ্ধত নাথাকে কোনো প্ৰতিদান। যুদ্ধ মানেই মৃত্যুৰ আহ্বান, জয়লাভৰ প্ৰত্যাহ্বান। আকাশ হেঙাৰীয়া হ'ল, আজি মোৰ পূজাও আধৰুৱা হ'ল। তুমি যোৱাগৈ যাজ্ঞসেনী। যামগৈ, সকলোৰে প্ৰতিশোধ হ'ব পূৰ্ণ। পিতৃৰ মোৰ, পাণ্ডৱৰ মোৰ নিজৰো। কিন্তু তুমি কি পাবা কৰ্ণ? তলতীয়া ৰজাৰ মৰ্যাদাৰে তোমাৰ বীৰত্ব ৰাহু কেতুৱে গিলিব মাত্ৰ। কোনো প্ৰাপ্তিৰ লোভ মোহ মোৰ নাই, দানেৰে মই নিজকে কৰোঁ জাতিস্কাৰ। তুমি যোৱাগৈ যাজ্ঞসেনী, আকাশত জোন ওলাল। আধৰুৱা কথা এৰি মই নোৱাৰো যাব। আৰু কি কথা থাকিল বাকী? বুজি পালো মই তোমাৰ প্ৰথম প্ৰেমিক। সময়ৰ চলনাত নহল আমাৰ মধুমিলন। আৰু কি কথা? ভয়ংকৰ কথা কৰ্ণ, তুমি শুনিব নোৱাৰিবা, শুনিলে মুস্কচ যাবা। আৰু বাকী ৰাখি গ'ল নে বিধাতাই হিচাপৰ খাতাত ভয়ংকৰ কিবা এটা? মোৰ প্ৰেমৰ অক্ষমতা ক্ষমা কৰা কৰ্ণ। তোমাৰ হৃদয়ৰ অপূৰ্ণতাক মই নোৱাৰিলো কৰিব পূৰ্ণ। তথাপি তোমাৰ পতন নহয় মোৰ কাম্য। আজি মই মাতৃ, আজি মই ধাত্ৰী। তোমাৰ অন্যায় অমংগল নহয় মোৰ সহ্য। বাহ, কি সমুদ্ৰ গভীৰ তোমাৰ প্ৰেমৰ বচন। তেন্তে কোৱা, কি সেই ভয়ংকৰ? সেই ভয়ংকৰৰ সকলো শব্দ মোৰ মুখত নুফুটে। মাথো জানি লোৱা, এই মন্দিৰ প্ৰাংগণত আৰু এক নাৰীৰ ঘটিব প্ৰৱেশ। নিচুকাব তোমাক, ফুচুলাব তোমাক। তুমি কেনেকৈ গম পালা সেই ভৱিষ্যতৰ? একেটা শিবিৰতে থাকো আমি, তাতেই ৰচিত এই ষড়যন্ত্ৰৰ কাব্য। শুনিছো মই আন্ধাৰত সেই ফুচফুচনি, নিজৰ সন্মান বিসৰ্জি সেই নাৰীয়ে কব তোমাক তোমাৰ সত্য। তুমি শুবা বিচলিত, তেতিয়াই তেওঁ তোমাৰ মৃত্যু বিচাৰি ভিক্ষা মাগিব তোমাৰ জীৱনক। কোন সেই নাৰী যাৰ ফুচলনিত মই পতিয়ন যাম? তুমি পতিয়ন যাবা কৰ্ণ, কাৰণ তেওঁ যি কব সেয়া তোমাৰ আৰম্ভণি আৰু পৰিণতিৰ পৰম সত্য। কোন তেওঁ? পাণ্ডৱ মাতৃ কুন্তি। কি? সেয়ে মই আহিছো জনাবলৈ অনুৰোধ। কিমান ত্যাজিবা আৰু নিজক জানো তুমি ত্যাগী, কিন্তু মোৰ প্ৰেমৰ সপোন তুমি বিচলিত নহবা, তুমি শীৰ্ণত নহবা। তুমি জীৱনক নিদিবা দান, প্ৰয়োজনত ময়ে বিধৱা হ'ম। তোমাৰ প্ৰতিবাৰৰ জয়লাভক তুমি নামকৰণ কৰিবলগীয়া হয় মোক অপৰাজয়, আৰু মোৰ সহ্য নহয় কৰ্ণ। যুদ্ধক মই মানি লওঁ, যি হয় হ'ব তাত জয় পৰাজয়। তোমাৰ জয়ক প্ৰতাৰণাৰে কাঢ়ি হ'ব নোখোজো মই ৰাজৰাণী। নালাগে মোক সেই সিংহাসন। মই মোৰ হৃদয়ৰ চিৰকালৰ অধীশ্বৰী। তাত তোমাৰ স্থান দেৱতাৰ আসনত। কুশলে থাকা কৰ্ণ, মোৰ নবন্ধা চুলিৰে হোৱা আয়ুষ্মান। আৰু কি দিম প্ৰতিদান? কুশলে থাকা, মই যাওঁ ঘূৰি।